নমস্কাৰ প্ৰিয় দৰ্শকসকল, আজি আকৌ আপোনালোকক স্বাগত জনাইছোঁ আমাৰ চেনেল নতুন দিগন্তলৈ। আমাৰ ঈশ্বৰৰ বাক্য অধ্যয়ন চলি আছে আৰু আমাৰ অধ্যয়নৰ বিষয়টো আছিলে শুভবাৰ্তা প্ৰচাৰ। আৰু আজি আমাৰ যি খণ্ড লোৱা হৈছে পাচনি কৰ্ম 2 অধ্যায় 14 পদৰ পৰা 38 পদ। এই পদ আৰু এইটো যোনটো স্ক্ৰিপ্ট, এইটো ৱৰ্ডছ অফ হোপ নামৰ মিনিষ্ট্ৰীৰ পৰা লোৱা হৈছে। আৰু আজি আমাৰ মূল কথাটো হ'ল আমাৰ কনফিডেন্সটো ক'ত আছে, আমাৰ জোৰ, মনৰ জোৰ, আমাৰ সাহসটো ক'ত। আজি যি খণ্ড আমি লৈছোঁ, আপোনালোকে জানে যে পিতৰে ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰে জেৰুচালেমত পবিত্ৰ আত্মা অহাৰ পিছত। যি পিতৰে 3বাৰকৈ প্ৰভু যীশুক চিনি নাপাওঁ বুলি কৈছিলে, যি পিতৰ ভয়াতুৰ হৈ আছিলে, সেই ৰাইজৰ মাজত সেই পিতৰ থিয় হৈ পেলাই এই একেই ৰাইজ যিবিলাকে যীশুক ক্ৰুচত দিয়ক বুলি কৈছিলে, সেই একেই ৰাইজৰ ওচৰত আজি 50 দিনৰ পিছতে এই ক্ৰুচত দিয়া ঘটনা 50 দিনেই হৈছিলে। সেইখিনি সময়ত পিতৰে এই ঈশ্বৰৰ আত্মা পোৱাৰ পিছত যি কথা ক'লে, আপোনালোকে যদি ভালকৈ চাই তাৰ এটাও কথাও শাস্ত্ৰৰ বাহিৰৰ কথা কোৱা নাই, বাইবেলৰ পুৰণি নিয়মৰ বাহিৰত সেই কথাবিলাক কোৱা নাই। ঈশ্বৰৰ আত্মাই যেতিয়া চলায়, আপোনালোকে বাইবেল সম্বন্ধ কথাবিলাকহে কয়। এজন প্ৰচাৰকৰ, এজন শিক্ষকৰ, প্ৰভুৰ কথা শুভবাৰ্তা প্ৰচাৰকৰ তাৰ বল ক'ত আছে? বাইবেলত আছে। ঈশ্বৰৰ বাক্যৰ পৰা সি বল পায়, কথা পায়, আৰু ঈশ্বৰৰ বাক্যৰ পৰাহে সেই কথাবিলাক, সেই ঘোষণাবিলাক কৰে। আৰু ঈশ্বৰৰ বাক্য যেতিয়া কয়, তেতিয়া তাৰ কথা হৈ নাথাকে, সেইটো ঈশ্বৰৰ পৰা পোৱা কথা হোৱাৰ কাৰণে সি প্ৰচাৰ জোৰ পায়। আৰু যিহেতু ঈশ্বৰৰ বাক্য আমি দেখা পাওঁ পাচনি কৰ্মত, মানুহবিলাকৰ অন্তৰ ভেদ কৰিলে বুলি কৈছে। এনেই আমাৰ নিজৰ যিমান জ্ঞান বুদ্ধিৰে আমি ক'লেও মানুহৰ অন্তৰ আমি চুব নোৱাৰোঁ, কিন্তু ঈশ্বৰৰ বাক্য ইব্ৰী 4 অধ্যায় 12 পদত কৈছে, জীয়া কাৰ্যসাধক, প্ৰাণ আৰু আত্মাক ভেদোতা। সেইকাৰণে প্ৰিয়সকল, আপোনাৰ আৰু মোৰ কনফিডেন্স ক'ত আছে? ক'ত আমাৰ সেই মনৰ জোৰ ক'ত আছে? কি কথাৰ ভিত্তিত আমি কথা কওঁ? আমাৰ আলোচনা ঈশ্বৰৰ বাক্য হ'ব লাগে। সেইকাৰণে ঈশ্বৰৰ বাক্য অধ্যয়ন কৰা, ঈশ্বৰৰ বাক্যবিলাক মুখস্থ কৰা, মনত ৰখা, আৰু ঈশ্বৰৰ বাক্যৰ ভিত্তিতহে আলোচনা কৰা, প্ৰচাৰ কৰাটো আশীৰ্বাদ হয়। আশা কৰোঁ আপোনালোকৰ কনফিডেন্স নিজৰ ওপৰত নহয় পেলাই ঈশ্বৰৰ বাক্যৰ ওপৰত কনফিডেন্স থাকে। প্ৰিয়সকল, আজিলৈ ইমানেই হয়। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। বাইবেল পঢ়ক, অধ্যয়ন কৰক, আৰু বাইবেলৰ পদবিলাক মুখস্থ কৰক। ঈশ্বৰৰ বাক্য হয়। আজি যেতিয়া আপোনালোকে কথা ক'ব, ঈশ্বৰক বাক্যৰে কথা ক'ব, আশীৰ্বাদ থাকিব। আজিলৈ ইমানে প্ৰিয়সকল, ধন্যবাদ।